13 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ স্বদেশ অধ্যয়নৰ পৰীক্ষা। তো স্বদেশ অধ্যয়নৰ পৰীক্ষা তোমালোকৰ কোনখিনি কুৱেশ্যন আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম উইথ তোমালোকে এনচাৰখিনি পাই যাবা। গতিকে তোমালোকে গোটেইকেইটা নোট ভালদৰে লিখি লোৱা আৰু এইকেইটা পঢ়ি তোমালোকৰ পৰীক্ষা দিয়া। যিহেতু তোমালোকৰ মাজত গেপ নাই, আজিয়ে তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে পঢ়ি যোৱা। তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকা। পৰীক্ষাৰ আগত তোমালোকৰ বাবে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মই সদায় বনাই থাকোঁ। আৰু তোমালোকৰ আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনৰ লিংক আছে, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাৰ্চনেলি তোমালোকক চেণ্ড কৰোঁ। আৰু এতিয়া আমি কুৱেশ্যন এটা আলোচনা কৰিছোঁ, তোমালোকে ভালদৰে লিখি লোৱা। লেটছ গো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথমটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। পৰীক্ষা তোমালোকৰ এইটো কুৱেশ্যন আহিব। আৰু এইটো কুৱেশ্যন যিটো কুৱেশ্যন আছে এইটো বহুত ষ্টুডেণ্টে জানিব আৰু বহুতে নাজানিব পাৰে, ঠিক আছে। তো জনাসকলেও চাই ল'বা, নজনাসকলেও চাই ল'বা। অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। তাৰপিছত তোমালোকে উত্তৰটো চাবা, অসমৰ প্ৰধান জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই কাৰকসমূহ হৈছে 1 নম্বৰ চাবা উপক্ৰান্তীয় অৱস্থান, খ আছে ভূ প্ৰকৃতি আৰু বন্ধুৰতা, গ আছে বংগোপসাগৰৰ উত্তৰ পশ্চিম আৰু পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপ বলয় আৰু সেইবোৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিৱৰ্তন, ঠিক আছে। এই তিনিটা। আৰু পাছত আছে ঘ ক্ৰান্তীয় সামুদ্ৰিক বায়ু প্ৰভাৱত প্ৰভাৱ, ঙ আছে স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ু প্ৰৱাহ। আৰু যোনসকল ষ্টুডেণ্টৰ থাকি গৈছে তেওঁলোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। যিহেতু মই তোমালোকৰ মাজত এটা দিনো গেপ নাই, সেইকাৰণে মই তোমালোকক অতি সোনকালে স্পীডত বনাই দিবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ' দিম তোমালোকক কম সময়ত বেছি কুৱেশ্যন দিবলৈ মই চেষ্টা কৰিছোঁ, ঠিক আছে। তোমালোকে স্পীড লিখি ল'বা, ভিডিঅ'টো ৰখাই ল'বা থাকি গ'লে। পাছৰ কুৱেশ্যনটো আহিলে, অসমত কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙামাটি পোৱা যায়? তো উত্তৰটো হৈছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰৰ প্ৰদেশৰ ঠায়ে ঠায়ে পোৱা যায়। তাৰ পাছৰ 1 নম্বৰীয়া কুৱেশ্যন এটা আহিলে, অসমত ব্যাপক ধৰণে পোৱা কোনবিধ মাটিত সাধাৰণতে চূণ, আয়োডিন, পটাছ, ফছফৰাছ আদি নাথাকে? তো উত্তৰটো হৈছে ৰঙামাটি। হিউমাছ কি? হিউমাছ কি এইটো খুবেই গুৰুত্বপূৰ্ণ, 1 নম্বৰ পৰীক্ষাত আহিব। হিউমাছ মানে হৈছে মাটি বা পৃথিৱী, ঠিক আছে। এইটো কুৱেশ্যন কমপ্লিট। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 3,12,05,576, ঠিক আছে। অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক? কামৰূপ মেট্ৰ'। অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক? এইবিলাক চাবা আৰু একেবাৰে সহজ, এইবিলাক 1 নম্বৰীয়া কুৱেশ্যন মই স্কিপ কৰি দিছোঁ, তোমালোকে ধুনীয়াকৈ পঢ়ি লৈ চাবা। অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি? উত্তৰটো হৈছে অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। তাৰ পাছৰ কুৱেশ্যন আহিলে, অসমৰ স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ দিয়া। উত্তৰটো হৈছে অসমৰ চাহ জনজাতি। মই তোমালোকক এইকেইটা 1 নম্বৰ কুৱেশ্যন এটা স্পীড কৰি দিছোঁ। তাৰপাছতে তোমালোকে এটা কুৱেশ্যন আহিলে 2 নম্বৰ বা 1 নম্বৰ, এইটো 1 নম্বৰে আহিব বুলি তোমালোকে ধৰি লোৱা। অধ্যাপক জিমাৰমেনে সম্পদৰ সূত্ৰ কেনেদৰে ব্যাখ্যা কৰিছে? উত্তৰ হৈছে অধ্যাপক জিমাৰমেনৰ মতে সম্পদে কোনো বস্তু বা পদাৰ্থ নুবুজায়, কিন্তু যদি সেই পদাৰ্থ বা বস্তুৰ উপযোগিতা থাকে তেতিয়াহ'লে তাকেই সম্পদ বোলে, ঠিক আছে। তাৰ পাছতে কুৱেশ্যনটো আহিলে, মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়? তো উত্তৰটো হৈছে মানৱসৃষ্ট সম্পদৰ গুণাগুণ আৰু ব্যৱহাৰযোগ্যতা নিৰ্ভৰ কৰে মানুহৰ বুদ্ধি বৃত্তিৰ বিকাশ আৰু বুদ্ধিমত্তা প্ৰয়োগৰ ওপৰত। তাৰ পাছতে কৈছে যে মানুহৰ বুদ্ধি বৃত্তিৰ উৎকৰ্ষতাৰ বাবেই পূৰ্বৰ তুলনাত মানৱসৃষ্ট সম্পদসমূহ অধিক কাৰ্যক্ষম আৰু নিখুঁত হ'বলৈ আৰম্ভ কৰিছে। এটা সময়ত আমাৰ প্ৰয়োজন পূৰাব পৰা কিছুমান সামগ্ৰীৰ কথা মানুহে কল্পনাহে কৰিছিল, কিন্তু বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ সফল প্ৰয়োগেৰে বৰ্তমান কল্পনাৰ বস্তুবোৰ বাস্তৱত ৰূপায়ণ কৰি সকলোৱে ব্যৱহাৰ কৰিব পৰা তোলা হৈছে। তাৰপাছতে কৈছে যে মানুহৰ এই জ্ঞান, বুদ্ধি আৰু প্ৰয়োগ কৌশলৰ নিপুণতাৰ বাবে মানুহক সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়। এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ মাজত পাৰ্থক্য কি? এইটো কুৱেশ্যন বহুতে পাই আহিছা, ছ'চিয়েল ছায়েন্স বা তোমালোকে জিঅ'গ্ৰাফীত পাই আহিছা, প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদৰ মাজত পাৰ্থক্য। তো তোমালোকক উত্তৰটো দেখাই দিছোঁ, তোমালোকে ধুনীয়াকৈ স্ক্ৰীণত চাই উত্তৰটো লিখি ল'বা। এইটো কুৱেশ্যন কৈ নিদিওঁ, এনেই কৈ থাকি টাইমটো লছ কৰি লাভ নাই, তাতকৈ তোমালোকে লিখি ল'বা। তাৰপাছত কুৱেশ্যন আহিলে, সম্পদক কি কি ধৰণে বিভক্ত কৰিব পাৰি ব্যাখ্যা কৰা। সম্পদক কি কি ভাগত ভাগ কৰা হৈছে তোমালোকে চাবা। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰীকে সম্পদ বোলে। এইটো সকলোৱে জানাই সম্পদৰ ডেফিনেশ্যন। তাৰপাছত কৈছে সম্পদ বহুত ধৰণে ভাগত তেওঁলোকক ভাগ কৰিব পাৰি। সম্পদক বহুত ভাগত ভাগ কৰিব পাৰি। তাৰপিছত গোটেইখন তোমালোকে লিখি দিবা, উৎপত্তি অনুসৰিৰ পৰা একেবাৰে লাষ্টলৈকে লিখি দিবা, জীৱীয় আৰু অজীৱীয়লৈকে তোমালোকে গোটেই টুকুৰাটো প্ৰথম পেজটো লিখি লোৱা।
ঠিক আছে, এইটো তোমালোকে লিখি ল'বা। তাৰ পাছৰ এটা কুৱেশ্যন আহিলে খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকে শস্যকৰ্ষণ তীব্ৰতা বুলিলে কি বুজা? শস্যকৰ্ষণ তীব্ৰতা বুলিলে হৈছে, তোমালোকে চাবা নিৰ্ধাৰণ পদ্ধতি বুলি দিবা, তাৰপিছত ক'বা যে মুঠ কৃষি উৎপাদন ভূমি ডিভাইডেড বাই প্ৰকৃতি কৃষি উৎপাদন ভূমি ইনটু 100। তাৰপাছত আহিছে একেদৰে মাটিত বিজ্ঞানসন্মতভাৱে একাধিক তথা গ্ৰহণ কৃষি পদ্ধতিৰে শস্য উৎপাদন বঢ়াব পাৰি, ইয়াকে শস্যকৰ্ষণ তীব্ৰতা বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো চাবা অসমত কৰা মছলাজাতীয় খেতিসমূহ কি কি? তো উত্তৰটো চাবা আদা, হালধি, ভোট জলকীয়া, জলকীয়া, জালুক আদি। পাছৰ কুৱেশ্যনটো আহিলে অসমৰ কৃষি ব্যৱস্থাৰ আসোঁৱাহসমূহৰ বিষয়ে লিখা। এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিব পাৰে, তো তোমালোকে উত্তৰ লিখিবা যে অসমৰ কৃষি উন্নয়নৰ ধাৰা, উৎপাদনৰ তথ্য আদি বিশ্লেষণ কৰিলে ৰাজ্যখনৰ কৃষি ব্যৱস্থাত থকা কিছুমান আসোঁৱাহ স্পষ্ট হৈ পৰে। ইয়াৰ পাছত আহিলে ইয়াৰ ভিতৰত প্ৰধান আসোঁৱাহসমূহ তোমালোকে লিখি ল'বা। ঠিক আছে, মই সেইটো কুৱেশ্যন শেষ হ'ল বুলি ভাবিছিলোঁ, কিন্তু এইফালে গোটেই ইয়াৰ ওপৰত তোমালোকে লিখি দিয়া হৈছে টুকুৰাকেইটা, মই এইকেইটা চোৱা নাছিলোঁ। ঠিক আছে, তোমালোকে গোটেইকেইটা লিখি ল'বা। এই কুৱেশ্যন তোমালোকৰ লং কুৱেশ্যন বুলি তোমালোকে ধৰি ল'বা, পৰীক্ষাত 5ৰ পৰা 4 নম্বৰ ভিতৰত তোমালোকৰ আহিব। নেক্সট কুৱেশ্যনটো আহিলে চাহ খেতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। চাহ খেতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে চাবা তোমালোকে। চাহ খেতিৰ বাবে বৰষুণৰ পৰিমাণ 150ৰ পৰা 200 চেণ্টিমিটাৰ হ'ব লাগে। উষ্ণতা হৈছে কিমান? 30 ডিগ্ৰী চেলচিয়াছতকৈ অধিক হ'ব নালাগে। তদুপৰি আমলীয় এঢলীয়া মাটিত চাহ খেতিৰ বাবে উপযোগী পৰিৱেশ তথা বতৰৰ তাৰতম্যৰ বাবে ভাৰতবৰ্ষৰ পাহাৰীয়া তথা উচ্চ অঞ্চল যেনে দাৰ্জিলিং, নীলগিৰি আদি অঞ্চলৰ পৰ্বতৰ ঢলত হোৱা চাহ আৰু তুলনামূলকভাৱে অসমৰ এঢলীয়া নিম্ন আৰু সমতল ভূমিত উৎপাদিত হোৱা চাহৰ মাজত যথেষ্ট গুণগত পাৰ্থক্য দেখা যায়। যেনে দাৰ্জিলিং, নীলগিৰি আৰু অঞ্চলৰ যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহৰ যি পাহাৰৰ যি ঢলনীয়া অংশ, তাত চাহ খেতিসমূহৰ তুলনাত আমাৰ অসমৰ যিসমূহ ঢেলনীয়া ঠাই, সেইবিলাকত কি হ'ব, এঢলীয়া ঠাইবিলাকত চাহ খেতি কৰিলে বহুতো তাত যথেষ্ট পৰিমাণে কি হয়, তেওঁ গুণবোৰ চেঞ্জ হয়। তাৰ চাহপাতৰ খেতিটো অলপ বেলেগ ধৰণৰ হয়, আমাৰ অসমৰ চাহ খেতিটো অলপ বেলেগ ধৰণৰ দেখিবলৈ পোৱা যায়। এইটো ইয়াত ক'বলৈ বিচাৰিছে। ঠিক আছে, পাছৰ কুৱেশ্যন চাবা কোনজন ৰজাই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিলে? তো উত্তৰটো যে সন্ধ্যা ইয়াৰ উত্তৰ। পাছৰ কুৱেশ্যনটো আহিলে অসমীয়া ভাষালৈ পোনপ্ৰথমে ৰামায়ণ কোনে অনুবাদ কৰিছিলে? তো উত্তৰটো চাবা অসমীয়া ভাষালৈ পোনপ্ৰথমতে ৰামায়ণ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিলে। তাৰপাছৰ কুৱেশ্যনটো আহিলে আহোমসকল কোন জাতিৰ অন্তৰ্গত? উত্তৰটো হৈছে আহোমসকল টাই জাতিৰ অন্তৰ্গত। মোৰ কিছুমান স্পেলিং ভুল হৈ যাব পাৰে, যিহেতু মই স্পীডত ক'বলৈ চেষ্টা কৰিছোঁ, অলপ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। পৰৱৰ্তী কুৱেশ্যনটো তোমালোকৰ মাজলৈ আহিলে শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ সাৰ কাৰ পৰা পাইছিলে? তো উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ সাৰ মাধৱদেৱৰ পৰা পাইছিলে। ঠিক আছে, তাৰপিছতে কুৱেশ্যনটো চাবা হস্তি বিদ্যায়নৰ পুথিৰ চিত্ৰ কোনে আঁকিছিলে? তো উত্তৰটো হৈছে হস্তি বিদ্যায়নৰ পুথিৰ চিত্ৰ দিলবৰ আৰু দুছায়ে আঁকিছিলে। ঠিক আছে, এইটো কুৱেশ্যন আমি অসমীয়াটো পাই আহিছিলোঁ। কেইখনমান কি বুৰঞ্জীৰ নাম লিখিবলৈ কৈছে? তো উত্তৰটো চাবা কেইখনমান বুৰঞ্জীৰ নাম হৈছে ৰায়চাহাব গোলাপ চন্দ্ৰ বৰবৰুৱা দ্বাৰা অনুষ্ঠিত আহোম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, সুকুমাৰ মহন্তৰ ঘৰৰ পৰা আনি প্ৰকাশ কৰা অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী ইত্যাদি, এইসমূহ হৈছে বুৰঞ্জী। ঠিক আছে, পাছৰ কুৱেশ্যনটো চাবা আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম কি? তো এইটো চাবা আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম হৈছে ঐশালী চাও। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনটো আহিলে কাৰ ইচ্ছা অনুযায়ী কবি সূৰ্যখৰী দৈৱজ্ঞই দৰং ৰাজবংশাৱলী প্ৰণয়ন কৰে? তো উত্তৰটো হৈছে কোচ ৰাজসকলৰ ধৰঙী ফৈদৰ ৰজা সমুদ্ৰ নাৰায়ণৰ ইচ্ছা অনুযায়ী কবি সূৰ্যখৰী দৈৱজ্ঞই দৰং ৰাজবংশী প্ৰণয়ন কৰিছিলে। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকৰ মাজলৈ আজি এইখিনি কুৱেশ্যন লৈ আহিলোঁ। স্বদেশ অধ্যয়ন ক্লিয়াৰ কৰা হৈছে। তাৰপিছতে মই এখন নেক্সট ভিডিঅ'ত ডেমো কুৱেশ্যন পেপাৰ দিম, সেইখন তোমালোকে ছল্ভ কৰিবা আৰু এইখিনি তোমালোকে ভালদৰে পঢ়ি যাবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, যাতে সকলোৱে 80+ লয় স্বদেশ অধ্যয়নত। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।